যোৱাকালি সংবাদ মাধ্যমৰ মাজেদি আমি দেখিবলৈ পাইছিলোঁ চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ লক্ষীনাথ পেগুৱে যি নিজৰ কৰ্মচাৰীকে মৰ্মমভাৱে মাৰধৰ কৰি আঘাতপ্ৰাপ্ত কৰিছে। তাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিলাপথাৰ আঞ্চলিক সমিতিয়ে তীব্ৰ গৰিহণা দিছোঁ। আৰু আপোনালোকে চাওক, যিজন শিক্ষাগুৰুৱে নিজৰ কৰ্মচাৰীকে মৰ্মমভাৱে মাৰপিট কৰি আঘাতপ্ৰাপ্ত কৰিব পাৰে, তেওঁৰ পৰা ছাত্ৰ ছাত্ৰীয়ে কি জ্ঞান অৰ্জন কৰিব বা ছাত্ৰ ছাত্ৰীক তেওঁ কি জ্ঞান দিব, এইটো আমি ইতিমধ্যে গম পাইছোঁৱে। আমি জিলা প্ৰশাসন আৰু চিলাপথাৰ প্ৰশাসনক আহ্বান জনাব বিচাৰিছোঁ, অধ্যক্ষৰ ওপৰত উচিত তদন্ত কৰি চিলাপথাৰ অধ্যক্ষৰ ওপৰত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে আৰু অনাগত দিনসমূহত এনে কাৰ্য যে নহয় তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। এইটো আমাৰ ইয়াৰে আগশাৰীৰ শিক্ষানুষ্ঠান যিখন জেনেৰেল কলেজ, কলেজখনত পৰহি দিনা 18 তাৰিখে ঘটনা এটা সংঘটিত কৰিছিলে স্কুলৰ অধ্যক্ষগৰাকী ডক্টৰ লক্ষীনাথ পেগু। তেখেতে যি মধু চাহু তেখেতে কিবা হয়তো থাকিব পাৰে স্কুলত, তেখেতে হয়তো কিবা কাম কৰিব নাজানিব পাৰে, কিন্তু তেখেতে অমানৱীয়ভাৱে তেখেতৰ ওপৰত প্ৰহাৰ কৰিছে আৰু যাৰ পৰিণতি স্বৰূপে তেখেতে ইতিমধ্যে চিলাপথাৰ মেডিকেলত দেখালে, মডেল হস্পিটেলত দেখুৱাৰ পিছত তেখেতক ডিব্ৰুগড় মেডিকেলত তেখেতক AMCত ৰেফাৰ কৰিলে। আৰু আমি তেখেতৰ লগত যোগসূত্ৰ কৰা মতেদি তেখেতে এতিয়াও চিকিৎসাধীন অৱস্থাতে আছে। গতিকে তেখেতে কি কাৰণত এগৰাকী মহিলা কৰ্মচাৰীৰ ওপৰত, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ওপৰত তেখেতৰ কি এনেকুৱা ধৰণৰ কাম কৰিলে যে তেখেতক এনেকুৱা ধৰণে তেখেতে মাৰধৰ কৰিবলগীয়া হ'ল, যে তেখেতে ইমান দিন 3-4 দিন ধৰি তেখেতে চিকিৎসাধীন হ'বলগীয়া হ'ল। আমি আমাৰ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা এনেকুৱা এজন অধ্যক্ষৰ ওপৰত অতি শীঘ্ৰে আমি উচিত ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰিছোঁ। আৰু